নমস্কাৰ গুড মৰ্ণিং সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰ মোৰ জন্য আজি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ ক্ষেত্ৰত ভালে আছে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে ছেটাৰডে বিপত্তাৰি পূজা হৈ আছে মায়ে দি আছে ব্ৰাহ্মণ নাই ঘৰতে মায়ে দিয়ে প্ৰত্যেক বছৰে মায়ে দিয়ে তেবৰ মায়ে দিছে আৰু হেৰি উপলক্ষে তেতিয়া মানে ৰাতিপুৱা বেছি খিচিৰি বনাবলৈ মই ফ্ৰাই দালি ভাজি কৰি মুগ দালি আৰু ভাজি কৰি কুকাৰত চিটি মাৰিছোঁ কুকাৰটো মই ঠিক কৰিলোঁ মই নিজে ঠিক কৰিলোঁ নিজে মানে নিজে আইডিয়া দিছোঁ ঠিক কৰিছে দাদাই আৰু চিচা অকণমান লগাই দিছে মানে ইয়াতে হোল্ড আছে যে হোল্ডৰ পৰা তাত নাট থাকে নেকি সেইটো উলিয়াই গৈছে বুদ্ধিটো দিলোঁ দাদাক যে এইটো চিচা ভৰালে বা কিবা এটা যদি এই ফল্ডত যদি কিবা এটা ভৰোৱা হয় তেতিয়াহ'লে চিটি মাৰিব পাৰে গোল লৈ গৈছে চিচা মায়ে আহিছে মায়ে এতিয়া ধুনীয়া হৈছে দেই খিচিৰি যিহেতু মিক্স চব্জি হ'ব এইফালে এয়া লাও শাকৰ ডাঠা ৰঙালাও বেঙেনা চব্জি এয়া মূলা এইবোৰ কাটি বেছি লওঁ আৰু লাহে লাহে পটল লগতে দুটামান কাটি ফ্ৰাই কৰোঁ লাহে লাহে মাহঁতে বজা দি আছে হৈছে গা পা ধুই মেলাই শুৱালো তাইক বলক পাকঘৰত পটল অকণমান কাটি ফ্ৰাই কৰোঁ আৰু পটল কেইটামান ভাজি কৰিলোঁ আৰু হৈ আছে ভাতকেৰেলা মাছ দিছোঁ আৰু এই পটল ভাজি আৰু মায়ে দিছে প্ৰসাদ ইমান গাল প্ৰসাদ দিছে এইখিনি যদি মই খাওঁ আকৌ মোৰ মানে কাহ ষ্টাৰ্ট মানে জ্বৰ ষ্টাৰ্ট হৈ যাব দেই কিমান কি দিছে খাই মেলি আকৌ মোৰ এবাৰ গাৰ্গী টোপনি পৰা উঠিলে দুটা হ'ব পুৰা দিনৰ কাৰণে আজি গোটেই দিনৰ কাৰণে একেবাৰে শুতে ৰাতি 8টা 9টা এতিয়া নহয় বৈতাপ ছেটআপ কৰি আছোঁ মোক ছেটআপ মানে বৈতাপ দেই ছেটআপ মানে বৈতাপ খিচিৰি খাব গাৰ্গীয়ে সেইকাৰণে উঠি গৈছে তাৰ কাৰণেও খিচিৰি হৈ গৈছে বনোৱা আমাৰো হৈ গৈছে চব্জিও হৈ গৈছে চব হৈ গৈছে আৰু বৈতাপ ফল প্ৰসাদ খালোঁ নহয় এতিয়া চাগে মোৰ গলা আকৌ ঠাণ্ডা লাগি গৈছে দেই থু গিলিব নোৱাৰি দিয়া হ'ব দিয়া গাৰ্গী চুলি কৈছে ইমান দীঘল হৈছে কাটিব নিদিব তাই বৈতা কি বৈতা A few moments later. গুড ইভিনিং সকলোকে বহুতো মেষ্টাকো লগ পালোঁ বহুত অকণমান চাহ বনাই খাওঁ দেই একেবাৰে প্ৰসাদ খালোঁ যে পুৰা ফ্ৰুটছ সেই খাই মেলি আৰু এতিয়া একেবাৰে গলত ঠাণ্ডা লাগিছে মানে পাহৰিও গৈছোঁ দেখা পাই খায়ো দিলোঁ আৰু কেনেকুৱা লোভ মানে নোখোৱাকৈ থাকিবই নোৱাৰোঁ খাই মেলি এতিয়া আৰু ৰক্ষা নাই আৰু খাজা আনিছিলে দেউতাই মানে পূজাত দিবলৈ দুটামানটো দিলে আৰু দুটামান আছিলে সেই দুটাৰে মানে চাহ খাওঁ মই সেই দুটা আছে চাহ অকণমান বনাই মেলি খাওঁ যদি অকণমান ভাল লাগে খিচিৰিও খালোঁ সন্ধিয়া হোৱাৰ আগে অকণমান খিচিৰি খালোঁ গাৰ্গীৰ ফালে খুৱাই মেলাই দিলোঁ মাৰ লগত আছে খাই আছে ভুজিয়া পেকেট মানে 3-4টামান পেকেট খোলা আছে
সেইবোৰো খাব লাগিব এটা পেকেট মাৰ ওচৰতে আছে তাইক অকণমান বহাই বহাই খুৱাইছে সেই ভুজিয়াই দেখুৱাই খোৱালোঁ জানো খাবই নিবিচাৰে পাৰফিউমৰ বটল সেইবোৰ দেখুৱাই খুৱাব লাগে ছোৱালীক একদম খাব নিবিচাৰে কেনেবাকৈ খোৱালোঁ আৰু চেলেক যে মিঠা সেইকাৰণে মানে কম খাব বিচাৰে আৰু খালি দানা আছে যে এইটো মাল্টিগ্ৰেইনৰ দৰে আনিছে যে সেইকাৰণে এইটো মানে একদম খাবলৈ নিবিচাৰে তাই সেইকাৰণে কম খোৱা দাদাই লৈ আহিছে সেইকাৰণে খুৱাই দিলোঁ আৰু কালি ৰাতি মানে মেডিচিন খাই হৈছিলোঁ যে ভাত পানী খোৱাৰ পিছত এনেকুৱা জ্বৰ আহিছে এইটো ফেন লৈ যাওঁ ষ্টেণ্ড ফেনটো এই ফেনটো লৈ যাম আৰু ৰুমত কালি নিয়া নাই এই যে চিলিং ফেন লগাই আছিলে সেয়ে মোৰ ইমান ঠাণ্ডা লাগিছে ব্লেংকত উৰি শুইছিলোঁ জানেনে আকৌ ৰাতিপুৱা গৰম লাগিছে ছোৱালীবোৰ ফেন লাগে ফেন হ'লে শুব ন তাই অকণমান কষ্ট পাইছে ৰাতি তাই অকণমান গৰম পাইছে কিন্তু মূৰফালে আকৌ ঠাণ্ডা লাগে যে ষ্টেণ্ড ফেনটো ডাইৰেক্ট মূৰৰ ফালে আহি যায় বতাহ সেই বতাহ খাই খাই মোৰ মানে ঠাণ্ডা লাগি গৈছে আৰু গৰমত হ'লে পানীও ঢেৰ খোৱা হৈছে ঠাণ্ডা পানী সেইবোৰ খাই মেলি একেবাৰে ভালৰ লাগি গ'ল আৰু ঠাণ্ডা এইফালে এতিয়াও খাই আছোঁ আৰু ঠাণ্ডা এইফালে ফ্ৰুট চুইটছ আজি খোৱা হৈছে ক'ত আৰু ভাল হ'ব ইমান সোনকালে এইবোৰ খালে ভাল নহয় ঘৰত একদম পাই মেলি একদম ধূপ ধাপ মাৰিছোঁ আৰু এইফালে আহিছে আৰু নাংগু বাংগু হৈ গেঞ্জি আছে ৰাতি দিন কথা নাই মানে বাহিৰত ওলাব লাগে দৰ্জা খোলা পালেই মানে পুটকৈ ওলাই যাব বাহিৰত যোৱা পেচাব কৰিছে চাগে পেণ্টটো মাৰি খুলি দিলে পেণ্ট পিন্ধিহে আছিলে ইমান সময় আৰে কি লাগে তোমাৰ কুটকু কুটকু চাহ হৈ গৈছে চাহখিনি নমাব লাগে এতিয়া আহিছে কোচত আইতাক এইফালে চাহ দিব লাগে মই খাব লাগে চাহ শুকাই আছে আজি গাখীৰে বেছি হৈ গৈছে দে খাব কি আটা মৰা বেলিডাল লৈ আহিছে কি কামৰ শেষ নাই টিভি চাইছে কিন্তু টিভি চাইছে আটা মৰা বেলি আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে দুপৰীয়া যিটো খিচিৰি বনোৱা হৈছিলে আমাৰ মিক্স চব্জি আছে আৰু খিচিৰিও আছে দেউতা আৰু এতিয়া লৈ আহিছে মানে আমাৰ নিমন্ত্ৰণ আছিলে পূজাত যাবলৈ দেই তো অল ফেমিলি নিমন্ত্ৰণ কৰিছে কিন্তু গাও ভাল নহয় গৰমত যাবলৈ মন নাযায় গাঁৱৰ ফালে হৈ গৈছে তো যোৱা নাই দেউতাই গৈছে আৰু খিচিৰি লৈ আহিছে ঘৰতো খিচিৰি বনাইছে আৰু দেউতাও লৈ আহিছে দেই সেইকাৰণে অকণমান আলু ভাজি কৰিছোঁ আলু ভাজি কৰিলে চবেই খাবলৈ ভাল পায় আৰু আলু পিটিকাতকৈ আলু ভাজি কৰিলে চবেই ভাল পায় আলু ভাজি কৰিছোঁ হৈ গৈছে অকণমান বাকী আছে আৰু এয়া ভাত আৰু দেউতাই খিচিৰি লৈ আহিছে খোলাই নাই ইয়াতে আৰু প্লাষ্টিকৰ ভিতৰতে খিচিৰি পায়স একেলগতে লৈ আহিছে দেই খোলা নাই খোৱা সময়ত খুলি খাম আৰু গাও ভাল নহয় ইমান গলটো ঠাণ্ডা লাগিছে গম পাই আছোঁ মোৰ অসুবিধা হৈ আছে বাৰু গলত ঠাণ্ডা লাগিলে গম পোৱা যায় মানে দুদিন ষ্টেণ্ড ফেন লগালোঁ দেই ডাইৰেক্ট খাব লাগে যে তেনেকৈ মানে ঠাণ্ডা লাগিছে মানে গৰমত ঠাণ্ডা পানী ঢেৰ খুৱাইছোঁ মই ঠাণ্ডা পানী ঘৰত ঠাণ্ডা লাগি যায় এইফালে তৰমুজ চালিছে দেউতাইও ঠাণ্ডা সেই আৰু খাই মেলি অৱস্থা বেয়া হ'ল আৰু দেউতাক আমাৰ ৰুমত খুৱাই থৈ দিছোঁ মাহঁততে খুৱাইছিলোঁ সাৰ পাই গৈছে যে আকৌ আমাৰ ৰুমত আনি খুৱাই দিছোঁ আৰু তো খাই মেলি হৈ যাম আৰু দেৰি নকৰোঁ তো ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট